সো হেল্ল এভৰিৱান আৰু আজি ভিডিঅ'টোত আমি কৰাম কাইনেমেটিক্স সো কাইনেমেটিক্সৰ ফাৰ্ষ্টতে আমি ইম্পৰ্টেণ্ট দুটামান কনচেপ্ট পঢ়িম আৰু তাৰপিছত আমি পি কুইজ কৰিম ঠিক আছে ইমান ডেপ্থৰ কোৱেশ্চন নাই আহা সো সেইকাৰণে ইজি কনচেপ্টবিলাক কৰি পেলাই এইটো চেপ্টাৰ ক্লোজ কৰি দিম সো কাইনেমেটিক্সৰ তোমালোকৰ মেইনলি তোমালোকৰ যদি সোধে সো ডিষ্টেন্স ধৰি লোৱা এটা বস্তু এখন গাড়ী এৰ পৰা তোমাৰ বি লৈ গৈছে ঠিক আছে এইটো আমি কি কওঁ ডিষ্টেন্স বুলি মানে ইয়াত কিমান দূৰত্ব আছে ঠিক আছে এৰ পৰা বি লৈ যদি গাড়ীখনে এ পৰা বি লৈ গ'ল ঠিক আছে আকৌ বি পৰা ঘূৰি আহি আকৌ সি লৈ আহিলে ইয়াৰ পৰা আকৌ সি পইণ্টলৈ আহিলে এ বি সি সো ইয়াত যদি তোমালোকক সোধে ডিসপ্লেসমেন্ট কি ডিসটেন্স যদি সোধে ইয়াৰ পৰা ইয়ালৈ গ'লা ধৰি লোৱা তোমালোকে 10 মিটাৰ গ'লা আৰু ইয়াৰ পৰা ইয়ালৈ কিমান মিটাৰ আহিলা 5 মিটাৰ আহিলা তো টোটাল ডিসটেন্স কিমান হ'ব টোটাল ডিসটেন্স হ'ব তোমালোকৰ 10 + 5 মানে 15 মিটাৰ যদি কোৱা ডিসপ্লেসমেন্ট মানে কি হ'ব ইয়াৰ পৰা এটো দূৰত্ব ঠিক আছে মানে এটো কিমান আমাক এইবিলাক দৰকাৰ নাই সো এটো সবে জানাই আগতে ক্লাস 10 টো পাইছা সো এটো হ'ব 5 মিটাৰ ডিসপ্লেসমেন্ট সো ভেলোসিটি ফৰ্মুলাটো কি ভেলোসিটি = distance by time velocity = distance by time মানে velocity = distance to x বুলি লওঁ x by t সো এটো যদি আমি ডেৰিভেটিভ ফৰ্মত লিখো velocity কি লিখিম dx by dt সো বহুতে dx dt হালকে বেলেগ বুলি ভাবে সেম জাস্ট ইয়াত তোমালোকৰ dx মানে স্মল মানে পাৰ্টিকুলাৰ এটা স্মল পাৰ্টৰ যোনটো dx হয় হেতু কয় কিন্তু সেম তেনেকে ভাবিব পাৰা distance by time dx by dt আৰু acceleration এটো কো আমি কি velocity আৰু যদি কো আমি acceleration হয় তোমালোকৰ velocity by time ঠিক আছে মানে আমি যদি কওঁ acceleration কিমান velocity by time = acceleration সো এটো আমি কেনেকৈ লিখিম dv by dt টো আমি কি লিখব acceleration সো এটো যদি আমি dx ফৰ্মত লিখো মানে v জায়গাত আমি কি জানো dx by dt পুট কৰি দিয়া d by dt = dx by dt মানে এটো কি হ'ব d2x by dt2 মানে acceleration টোক আমি d2x by dt2 ডাবল ডিফাৰেন্সিয়েচন যদি কৰো তেতিয়া আমি পাম d2x by dt2 সো এটা মনত ৰাখিবা velocity = dx by dt আৰু acceleration d2x by dt2 আৰু বা dv by dt এনেকৈ লিখিব পাৰা মানে acceleration ৰ 2 টাইমছ হৈ যায় ডাবল ডিফাৰেন্স dt2 সো এটো আসলে velocity আৰু acceleration সো কোৱেশ্চন এটা কৰিম চাবা সো এটো আহিছে তোমালোকৰ CWE 2021 ত আহিছে সো কোৱেশ্চনটো দিছে a time dependent force is acting on a body for which the velocity of body can be expressed as alpha t power 3 by 2 the displacement of the body between time t = 2 and t = 5 seconds. Option A to দিছে 20 alpha, option B to দিছে 22 alpha, option C দিছে 6 alpha, option D to দিছে 0. কি কৈছে a time dependent force is acting on a body for which the velocity of body can be expressed as ইমান মানে velocity আমাক কিমান দিছে velocity দি আছে তোমাৰ alpha t power 3 by 2 the displacement of the body মানে displacement তুমি ultimately x to লৈ নিব লাগিব ঠিক আছে কিমান টাইম ডিপেন্ড আমাৰ ৰেঞ্জটো দিছে t = 2 to 5 সেকেন্ড সো প্ৰথমতে আমি কি কৰিম আমি জানো যে velocity = time = the displacement of the body
between time t is equal to t and tg. So প্ৰথমে কি ভেলোচিটি আমি জানো dx by dt বুলি ঠিক আছে এটো আমি এটো কৰিছিলো এটো মতে সো লিখিলো ফাৰ্ষ্টতে কি কম dt টো এফালে লৈ যাম সো dx টো যেনিবা মই এফালে লিখিলো v dt টো এফালে লৈ গলো এতিয়া আমি কি কৰিম dx ভেলোচিটি মান কিমান পাইছো আলফা t পাৱাৰ 3/2 দিছে সো ইজ ইনটু dt এতিয়া আমি কি দুইফালে ইন্টিগ্ৰেশন কৰিম সো ইন্টিগ্ৰেশন যদি বহুতে পঢ়া নাই জাস্ট মনত ৰাখিবা এটো ৰেঞ্জ টো হয় মানে এটো তুমি ইন্টিগ্ৰেশন যদি পঢ়া নাই ম্যাথছত পঢ়িবা সো কৰাম সো তাৰ পৰা পঢ়িব পাৰা বা বেসিক সবে জানা ক্লাস 12 পঢ়িছা একদম সৰু ইন্টিগ্ৰেশন সো dx আমি ধৰি ললো ডিসটেন্স 0 to x আৰু এটো ললো টাইম কিমান দি আছে আমাৰ 2 to 5 সেকেন্ড সো এটো ধৰিলো x ডিসপ্লেসমেন্ট মানে ডিসপ্লেসমেন্ট যিকোনটা বস্তু ডিসপ্লেসমেন্ট কৰিছে সো x1 to x2 ললো যেনিবা ঠিক আছে সো এটো হৈ যাব x2 - x1 আৰু এটো আলফা মানে এটো কনস্ট্যান্ট সো এটো ইন্টিগ্রেশন কৰিলে কি হ'ব t power 5/2 divided by 5/2 2 power 2 to 5 সো এটো ইন্টিগ্রেশন তো কেনে কৰিলো t power 3/2 যদি ইন্টিগ্রেশন কৰা t power 3/2 + 1 divided by 3/2 + 1 এই ইন্টিগ্রেশনৰ ফৰ্মুলা হয় 5/2 হৈ যাব 5/2 সো মই ডাইৰেক্ট এটো 5/2 লিখিছো সো এতিয়া কি কৰিম আমি সো এটো x2 - x1 is equal to সো এটো ওপৰলৈ লৈ যাম 2 alpha by 5 2/5/2 ওপৰলৈ লৈ গলো আৰু এটো কিপ কৰিম আমি বহুৱাই দিম ভ্যালুটো সো t power 5/2 সো ফার্স্ট উপৰ 5 বহুৱালো ইয়াত সেকেন্ড মাইনাস 2 power 5/2 সো 2 alpha by 5 5 power 5/2 ধৰি লোৱা এটো আমি 5 পাৰ ভাঙি দিও 5 into 1/2 আৰু 5 into 4/2 ভাঙি দিলো minus 2 power 1/2 মানে ৰুটলে লৈ আনিলো 4/2 so 2 alpha by 5 so 5 1/2 মানে এটো কি হ'ব √5 into 5 4/2 মানে 2 মানে 5 স্কয়ার minus 2 power 1/2 √2 into 4/2 2 স্কয়ার so 2 alpha by 5 2 alpha by 5 এটো কিমান হৈ যাব 25 into √5 minus 4 √2 সেকেন্ডলে কইলা সো আমাক about approx value to লাগে ঠিক আছে সো 2 alpha by 5 25 into 5 or √5 value কিমান 2.14 approx 2.14 হয় আৰু 4 into √2 value কিমান 1.414 সো এটো যদি আমি কও মাল্টিপ্লাই কৰা মই দিছেখিনি সো 25 214 আৰু 25 মাল্টিপ্লাই কৰা তোমালোকৰ সিজে বুলি ক্যালকুলেটৰ নিদিয়ে সো নিজে মাল্টিপ্লাই কৰিবা 5 × 20 7 5 × 10 4 × 8 2 2 × 4 15 3 4 के 5 5 3 5 so 2 alpha by 5 5 3 5 0 দুটা গত পইণ্ট আছে 53.14 এটো যদি মাল্টিপ্লাই কৰা 4 × 4 4 16 গলে 5.64 ধৰিলো approx 1.41 এ ধৰিলা so 2 alpha by 5 এটো যদি মাইনাস কৰা 0 টো অটাই দিছো 0 টো দিছা 6 মাইনাস কৰিলো 6 2 যা 28 সৈতে 8.5 ইয়াত হাতে পাছে 12 7 and ইয়াপান আমি আহিলে 47.86 সো এটো যদি ডিভাইড কৰো approx ইয়ান পাম 5 টাউন 45 46 47 2 28 5 5 গুণ 25 3 36 5 7 35 so 2 alpha into 9.57 so it is multiply कर 2 7 गुण 14 से इक्वल 2 5 गुण 10 से 11 इक्वल 3 18 के 19 alpha 19.14 alpha approx আছে 19.14 alpha মানে approx 20 alpha so answer পাই গলো so অলপ মাল্টিপ্লাই কৰিব লাগে আৰু অলপ ম্যাথছ বাকি তোমালোকৰ ফিজিক্স যদি চোৱা ফিজিক্স অকল ইয়া লাগি আছিল ভেলোসিটি ইকুৱেল টু gx by dt ঠিক আছে তো ক্যালকুলেশনৰ অলপ ফোকাস কৰিবা এইগিটা টাইম বিকজ ম্যাথছ সবতে ইউজ হয় next is a question so acceleration কি বস্তু ধৰিলা তোমাকে টেনজেনশিয়াল acceleration উলিয়াব লাগে
যিকোনো এটা কাৰ্ভ দি দিছে ঠিক আছে ইয়াৰ তোমালোকে টেনজেনশিয়েল এক্সিলাৰেশ্যন মানে টেনজেন্ট যোনডাল টাচ কৰি গৈছে সেইটোক আমি টেনজেনশিয়েল এক্সিলাৰেশ্যন সো এইটো এক্সিলাৰেশ্যন কেনেকৈ উলিয়াও dv বাই dt কৰিলে আমি এইটো এক্সিলাৰেশ্যন পাই যাওঁ টেনজেনশিয়েল এক্সিলাৰেশ্যন ঠিক আছে জাস্ট এইটোৱে এতিয়া কোৱাটো dv বাই dt ফৰ্মুলা সো নেক্সট কোৱেশ্চনটো হেতু ওপৰত আহিছে সো এ পাৰ্টিকল সো এইটো আহিছে CWA 2022 so CWA 2022 is a particle moves in a circle of radius of 2 centimeter at a speed given by speed दिया है हमारा v is equal to 40 the tangential acceleration of t is equal to 1 second is tangential acceleration at t is equal to 1 second কৰিছে অপচন এ দিছে আমাৰ 6 cm per second square অপচন বি দিছে 2.5 cm per second square অপচন সি দিছে 3 cm সো অকল এটা লাইনৰ আনসাৰটো 4 cm per second square বহুত দীঘল কোৱেশ্চন বাট এটা লাইন ওলাই যাব সো v is equal to 40 সো এক্সিলাৰেশ্যন কেনেকৈ উলিয়াও সো dv by t মানে কি টেনজেনশিয়েল এক্সিলাৰেশ্যন সো dv by dt কৰি দিলো ডিফাৰেনশিয়েট কৰি দিলো সো d by dt of 40 সো এটো হইব 40 যদি ডিফাৰেনশিয়েশন কৰা 4 আহি যাব ঠিক আছে সো আমাৰ आंसर কি হ'ব 4 cm per second square মানে at t is equal to 1 second acceleration কিমান 4 cm per second square option b is correct so next এটো হৈছে CW 2022 ত next question CW 2023 so প্ৰতি বছৰে ইয়া এনেকুৱা টাইপৰ পাই আহিছে velocity acceleration a particle is moving a straight line এটা particle straight line আছে its displacement x depends on time t s so x is equal to alpha t cube plus beta t cube plus yt plus delta the ratio of its initial acceleration to initial velocity is only on alpha the ratio of initial and velocity মানে কাৰ ওপৰত ডিপেন্ড কৰে ratio of its initial and acceleration initial velocity কাৰ ওপৰত ডিপেন্ড কৰে খুদিছে ঠিক আছে only on alpha ওপৰত ডিপেন্ড কৰে নে অপচন বি টো দিছে only on beta and gamma option c to only on alpha and beta and option d to দিছে only on delta so কোনটো হ'ব খুদিছে so আমাক কি লাগে acceleration initial acceleration মানে কি বুঝা at time t is equal to 0 second initial so initial velocity মানে velocity আৰু acceleration উলিয়াব লাগে so velocity আমি জানো কি dx by dt সেম এটা পঢ়িছিলো so x ৰ জায়গাত আমি কি বহাই দিম alpha t cube plus beta t cube plus yt plus delta so ডিফাৰেন্সিয়েশন কৰি দিয়া so এটো alpha টো বাহিৰলৈ আহিব 3t স্কয়াৰ মানে 3t স্কয়াৰ হৈ যাব beta t cube মানে 3 beta t স্কয়াৰ plus y
ঠিক আছে যেটো আমি পালো velocity so velocity at কিমান লাগে t is equal to 0 second because initial velocity t is equal to 0 পুট কৰি দিয়া এটো তো 0 হৈ যাব এটো 0 হৈ যাব প্লাস লাষ্টত কি থাকিলে আমাৰ y so call y হ'ব এটো velocity next আমাৰ দিছে acceleration যাব লাগে তো মই দিছো কোৱেশ্চনটো এটা আমি লাগে ইনিশিয়াল acceleration so acceleration is equal to আমি কি জানো dv by dt আৰু কি হ'ব পায় d square x by dt square so আমি velocity বহাই দিও so velocity আমি কি পাইছিলো d by dt velocity এটো পাই আছো 3 alpha t square plus 3 beta t square plus y so এটো এতিয়া ডিফারেন্সিয়েশন কৰি দিয়া so এটো হৈ যাব 6 alpha t plus 6 beta t plus 0 so at কিমান লাগে t is equal to মানে ইনিশিয়াল মানে at t is equal to 0 second acceleration কিমান হ'ব 0 plus 0 so এটো হৈ যাব so এটো কোৱেশ্চনটো অলপ ভুল আছিল so কোৱেশ্চনটো হ'ব লাগিছিল তোমালোকৰ বিটা স্কয়াৰ নাম্বাৰ এনসার লাভ so বিটা স্কয়ার মানে এটো হৈ যাব 3 বিটা t so বিটা t হলে এটোটো কেস নাই এটোটো y হ'ব মানে এটো হৈ যাব 3 বিটা t so 3 বিটা t যদি তোমালোকে ডিফারেন্সিয়েশন কৰা এটো কি হ'ব t টো নাইকিয়া হৈ যাব 1 হৈ যাব so 6 বিটা মানে t is equal to 0 acceleration কিমান হ'ব এটো 0 হৈ যাব প্লাস 6 বিটা মানে কি হ'ব 6 বিটা থাকি যাব so এতিয়া আমাক কি লাগে acceleration by velocity to initial velocity so acceleration by velocity acceleration কিমান পালো 6 beta divided by y so y কোনটো উপর ডিপেন্ড কৰে অকল ইয়াত কি আছে বিটা আছে so only on beta and gamma so এটো y নহয় এটো gamma হয় so y নহয় এটো gamma so এটো কি হ'ব only on beta and gamma option b is correct like velocity is equal to dx so এনেকুৱা ফৰ্মতে আহিছে দেখিছা কোৱেশ্চন so এটো হৈছে CW 2023 so এটো ভিডিওত একেটাই কৈছো so next ভিডিওত আমি কইম গ্ৰাফ প্ৰবলেম কৰিবলৈ আছে আৰু দুটামান CW আছে 2024 যদি PI কোৰ্স পাও তেতিয়া কৰিম so thank you আৰু যদি কিবা ডাউট আছে বা যদি কিবা ডিটেইলছত খুদিব বিচাৰা তো খুদিব পাৰা কমেন্ট বক্সত thank you